আপোনালোকৰ মাজত আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সব বন্ধুসকল আকৌ আৰম্ভ হ'ল ৰেচন কাৰ্ড নিউ এপ্লাই। সব বন্ধুসকল আপোনালোকে কেনেকৈ এপ্লাই কৰিব অনলাইন যোগেদি এইটো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই থাকক। সব বন্ধুসকল আপোনালোকে কেনেকৈ এপ্লাই কৰিব মই আপোনালোকক আগত আইডিটো লগইন কৰিব লাগিব। কেনেকৈ আপোনালোকে আইডিটো লগইন কৰিব মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ ফুল প্ৰচেছ ষ্টেপ বাই ষ্টেপ মই বুজাই দি আছোঁ। সব বন্ধুসকল আপোনালোকে মোৰ ভিডিও ডিসক্রিপশনৰ লিংক দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ওয়েবসাইট লৈ আহিব পাৰিব। সব বন্ধুসকল আৰু যদি আপোনালোকে যিকোনো কোনবাজত যায় আপোনালোকে সার্চ কৰিব NFSA বুলি .gov.in বুলি সার্চ কৰিব। সব বন্ধুসকল সার্চ কৰি এই অপচনত আপোনালোকে আহি পৰিব। তাৰ পিছত আপোনালোকে ইয়া দেখিলৈ পাইছে আপোনালোকে সাইনিং ৰেজিষ্টাৰ এই অপচনত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক কৰিব যেতিয়া আপোনালোকে আইডিটো লগইন কৰিব আপোনালোকে ইয়া দেখিলৈ পাইছে পাব্লিক লগইন এই অপচনত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ এন ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। সব বন্ধুসকল আপোনালোকে কেনেকৈ আইডিটো লগইন কৰিব আৰু যদি আপোনালোকে নতুন হৈছে নতুন ইউজাৰ আপোনালোকে আইডি বনাব লাগিব। সব বন্ধুসকল কেনেকৈ আইডি বনাব এই ভিডিওটো সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব। সব বন্ধুসকল আপোনালোকে কেনেকৈ আইডি লগইন কৰিব ইয়াত দেখিবলৈ পাইছে নিউ ইউজাৰ। আপোনালোকে এই নিউ ইউজাৰত অপচনত ক্লিক কৰি আপোনালোকৰ আইডিটো ক্ৰিয়েট কৰি ল'ব। সব বন্ধুসকল যেহেতু মোৰ আইডিটো বনোৱা আছে মই আইডিটো লগইন কৰি আপোনালোকক ফুল প্ৰচেছ দেখাই দি আছোঁ। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে আইডি লগইন আপোনালোকৰ আইডি নাম্বাৰটো ইয়াত দিব, তাৰপিছত ইয়াত দিবলৈ পাছৱাৰ্ড, তাৰপিছত ইয়াত ক্যাপচা কোড বহাই তাৰপিছত ইয়াত সাইনিং অপচনত ক্লিক কৰি দিব। সাইনিং অপশন কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটি আপোনালোকে এন্টাৰ কৰি দিব। সব বন্ধুসকল ইয়াত আপোনালোকে OTPটো ইয়াত এন্টাৰ কৰি দিব। মই মোৰ OTPটো মই ইয়াত এন্টাৰ কৰি আছোঁ। আপোনালোকে OTPটো বহাই ইয়াত দেখিবলৈ পাইছে ইউজ OTP এই অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব আপোনালোকৰ আইডিটো লগইন হৈ গৈছে। সব বন্ধুসকল ইয়াত দেখিবলৈ পাব আপোনাৰ নামটো ইয়াত আহি পৰিব। সব বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে বেনিফিচিয়াৰী হোম। সো আপোনালোকে ইয়াত দেখিবলৈ পাইছে 3 ডট এই 3 ডট অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে 3 ডট অপচনত ক্লিক কৰি দিব আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। সব বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে কমন ৰেজিষ্ট্ৰেশ্যন ফেচিলিটি এই অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এই অপচনত ক্লিক কৰি দিব ইয়াত দেখিলৈ পাইছে আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেশ্যন। সব বন্ধুসকল আপোনালোকে যেহেতু নতুন ৰেচন কাৰ্ডৰ ভাবে এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন এই অপচনত আপোনালোকে ক্লিক কৰি দিব। আৰু তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন ষ্টেটাস আপোনালোকৰ ষ্টেটাসটো ইয়াত চেক কৰিব পাৰিব। সব বন্ধুসকল যেহেতু মই নিউ ৰেচন কাৰ্ডৰ ভাবে এপ্লাই কৰিব বিচাৰিছোঁ এই নিউ ৰেজিষ্ট্ৰেশ্যন অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব। সব বন্ধুসকল আপোনালোকৰ ষ্টেটটো আগত সিলেক্ট কৰিব লাগিব। আপোনালোকৰ ষ্টেটটো আপুনি সিলেক্ট কৰি ল'ব। মই মোৰ ষ্টেটটো সিলেক্ট কৰি লৈছোঁ। তাৰ পিছত আপোনালোকে এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব। সব বন্ধুসকল আপোনালোকে যেহেতু ষ্টেটটো আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে যদি মেম্বাৰ যদি এড কৰিব বিচাৰিছে তেনেহলে ইয়াত দেখিবলৈ পাইছে RC মেম্বাৰ আপোনালোকে মেম্বাৰবিলাক এড কৰিব পাৰিব। আৰু যেহেতু আপোনালোকে নিউ ৰেচন কাৰ্ডৰ ভাবে এপ্লাই কৰিব বিচাৰিছে ইয়াত দেখিবলৈ পাইছে select your scheme under which you want to apply your new ration card। সব বন্ধুসকল আপোনালোকে যেহেতু নতুন ৰেচন কাৰ্ডৰ ভাবে এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপোনালোকে ইয়াত দেখিবলৈ পাইছে প্ৰাইভেট হাউস হোল্ড এই অপচনত আপোনালোকে ক্লিক কৰি দিব। সব বন্ধুসকল আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে select your beneficiary type। সব বন্ধুসকল আপোনালোকে হেতু আপোনালোকে ৰেচন কাৰ্ড বুলি টিকমাৰ লগাই দিব। তাৰ পিছত আপোনালোকে যাৰ নামত আপোনালোকে ৰেচন কাৰ্ডটো নাম তুলিব বিচাৰিছে তাৰ ফটোটো আপোনালোকে ইয়াত পাছপোৰ্ট সাইজ ফটোটো ইয়াত এটা আপলোড কৰিব লাগিব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে আপলোড নিউ এই অপচনত ক্লিক কৰি আপোনালোকৰ ফটোটো আপলোড কৰি ল'ব। আৰু ইয়াত দেখিবলৈ পাইছে নেম আধাৰ কাৰ্ড যেনেকুৱা নেম আছে সেই নেমটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব যাৰ নামত ৰেচন কাৰ্ডটো বনাব বিচাৰিছে। তাৰপিছত ইয়াত দেখিবলৈ পাইছে নেম ইন দ্য লোকেল লেংগুৱেজ। সব বন্ধুসকল আপোনালোকৰ এছামিজ যেটো লেংগুৱেজ আছে সেই লেংগুৱেজ ইয়াত নেম লিখিব লাগিব আৰু ইয়াত আপোনালোকে ইংলিশটো লিখিব লাগিব। সব বন্ধুসকল তাৰপিছত ইয়ালোকে জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব। আপোনাৰ জেন্ডাৰ হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত দেখিবলৈ ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো আপোনালোকে সিলেক্ট কৰি ল'ব। সব বন্ধুসকল তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে মাদাৰ নেমছ। সব বন্ধুসকল আপোনালোকে মাদাৰ নেমছ ইয়াত ইংলিশ লিখি দিব। তাৰপিছত ইয়াত দেখিবলৈ মাদাৰ নেমছ লোকেল লেংগুৱেজ আপোনালোকে হেতু ইয়াত সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ ফাদাৰ নেমছ। সব বন্ধুসকল আপোনালোকৰ ফাদাৰ নেমছ ইয়াত দি দিব। আকৌ সেম প্ৰসেছ আপোনালোকে ইয়াত এছামিজ দি লিখি দিব। তাৰপিছত আপোনালোকে ষ্টেটাসটো ইয়াত দি দিব। আপোনালোকে মেৰিড না আনমেৰিড আপোনালোকে হেতু ইয়াত দি দিব। সব বন্ধুসকল
তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনাৰ ইণ্ডিয়াটো এটি দিয়া আছে আপোনাৰ মোবাইল নাম্বাৰটো যিহেতু বাধ্যতামূলক হয় সব বন্ধুসকল আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব তাৰপিছত ইয়াত দেখিবলৈ পাইছে ইমেইল এড্ৰেছ সব বন্ধুসকল আপোনালোকৰ ইমেইল এড্ৰেছ দি দিব সেই ইমেইল এড্ৰেছত আপোনালোকৰ যিহেতু সেই আইডি নাম্বাৰটো আপোনালোকৰ আহি যাব তাৰপিছত ইয়াত দেখিবলৈ পাইছে EPSC নাম্বাৰ আপোনালোকৰ যেটো EPSC নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত এন্টাৰ কৰি দিব তাৰপিছত ইয়াত দেখিবলৈ পাইছে নেশ্যনেল পপুলাৰ ৰেজিষ্ট্ৰেচন NRP নাম্বাৰটো ইয়াত দি দিব তাৰপিছত ইয়াত দেখিবলৈ পাইছে তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে বেনিফিচিয়াৰী হেজ ইনকুৱাৰী আধাৰ নাম্বাৰ সব বন্ধুসকল আপোনালোকৰ আধাৰ নাম্বাৰটো ইয়াত দি দিব আপোনালোকৰ আধাৰ নাম্বাৰ যেটো হেটো আপোনালোকে ইয়াত দি দিব সব বন্ধুসকল তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব ইয়াত দেখিবলৈ পাইছে সিলেক্ট আপোনালোকৰ কোনটো হয় হেটো আপোনালোকে সিলেক্ট কৰি দিব কি কৰি আছে আপোনালোকে যেটো বিজনেছটো আপোনালোকে সিলেক্ট কৰি দিব এনুৱেল ইনকাম আপোনালোকৰ কথা আছে এই ইনকামটো আপোনালোকে কিমান টকা ইনকাম কৰে এক বছৰত আপোনালোকে হেইটো আপোনালোকে দি দিব সব বন্ধুসকল আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে কোনটো বিচাৰিছে BPL না APL সব বন্ধুসকল আপোনালোকে যেতে BPL হেতু BPL টো সিলেক্ট কৰি ল'ব তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব আহি ইয়াত দেখিবলৈ পাইছে সেভ এণ্ড কন্টিনিউ এই অপচনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া সেভ এণ্ড কন্টিনিউ ক্লিক কৰি দিব সব বন্ধুসকল আপোনালোকে সেভ কন্টিনিউ অপচনত ক্লিক কৰি তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে সম্পূৰ্ণ মানে সকলোকেইটা ডিটেইলছ স্টেপ বাই স্টেপ আপোনালোকৰ এনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে এড্ৰেছ ডিটেইলছ আপোনালোকৰ দিব লাগিব তাৰপিছত ইয়াত দেখিবলৈ পাইছে এডিশনাল ইনফো ইয়াত এটো দিব লাগিব আৰু যেহেতু আপোনালোকৰ মেম্বাৰবিলাক এড কৰিব বিচাৰিছে ইয়াত RC মেম্বাৰ আপোনালোকৰ যিজনৰ নাম ইয়াত আপোনালোকে এড কৰিব বিচাৰিছে RC মেম্বাৰত যায় আপোনালোকে সকলোকেইটা নাম স্টেপ বাই স্টেপ আপোনালোকে লিখি এড কৰিব তাৰপিছত ইয়াত দিছে RC এই অপচনত আপোনালোকে ক্লিক কৰি আপোনালোকৰ সকলোকেইটা ফৰ্ম ফিল আপ কৰিব লাগিব তাৰপিছত ইয়াত দিছে NFS এটো আপোনালোকে ফৰ্মটো ফিল আপ কৰি তাৰপিছত ইয়াত দিছে ফিনিশ লাষ্টত যায় আপোনালোকৰ ফিনিশ যেটো হ'ব তাৰপিছত আপোনালোকে যেটো আপোনালোকে ID নাম্বাৰটো পাব ID নাম্বাৰৰ জৰিয়তে আপোনালোকে ষ্টেটাসটো কেনেকৈ চেক কৰিব ইয়াত দেখিবলৈ পাইছে 3 ডট এই অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে কমন ৰেজিষ্ট্ৰেচন ফেচিলিটি এই অপচনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেচন ষ্টেটাস এই অপচনত আপোনালোকে ক্লিক কৰি দিব নেটটো স্লো হৈ আছে তাৰ কাৰণে ডাউন তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ ৰেজিষ্ট্ৰেচন এপ্লিকেশন কোডটো সেই কোড নাম্বাৰটো আপোনালোকে ইয়াত দি দিব দি দিয়াৰ পিছত আপোনালোকে ইয়াত আহি পৰিব আপোনালোকৰ ষ্টেটাসটো সব বন্ধুসকল এনেকৈ আপোনালোকৰ ষ্টেটাসটো আপোনালোকে চেক কৰি আপোনালোকে ৰেজিক হৈছে না এপ্ৰুভ হৈছে না নাই আপোনালোকে সকলোকেইটা ডিটেইলছ ইয়াত চাব পাৰিব সব বন্ধুসকল এনে ধৰণৰ ভিডিও সবার আগতে পাওয়ার কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক থ্যাংক ইউ